নমস্কাৰ মই ৰাহুলে লৈ আছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আছাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি আছাম হিষ্ট্ৰীৰ 14 নম্বৰ পাৰ্টটি আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই পাৰিলে গৈ ভিডিঅ'বোৰ চাই ল'ব তাতে বহুতো ইম্পৰ্টেণ্ট এমচিকিউ কিছু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন লগতে কাৰেণ্ট এফেয়াৰ্ছো এড কৰা হৈছে আৰু ইতিমধ্যে হৈ যোৱা ভিডিঅ'সমূহৰ যদি আপোনালোকে PDF ল'ব বিচাৰে তেতিয়াহ'লে মোৰ টেলিগ্ৰামৰ পৰা ল'ব পাৰিব টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম পিছে বলক পলম নকৰাকৈ আজিৰ আছাম হিষ্ট্ৰীৰ 14 নম্বৰ পাৰ্টটি আলোচনা কৰোঁ 185 নম্বৰ কুৱেশ্যন হুইচ আহোম কিং কনষ্ট্ৰাক্ট সিংহদুৱাৰ কোনজন আহোম ৰজাই সিংহদুৱাৰ সাজি উলিয়াইছিল বুলি সুধিছে ইয়াত আছে গদাপাণি বা গদাধৰ সিংহ আৰু যাৰ আহোম নেম হৈছে চুপাতফা বি দিছে ৰুদ্ৰসিংহক চুক্ৰাংফা বা লাই বুলি জনা যায় চি দিছে শিৱসিংহ বা চুটানফা ডি দিছে প্ৰমত্ত সিংহ বা চুচেনফা ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি প্ৰমত্ত সিংহ অৰ্থাৎ প্ৰমত্ত সিংহই সিংহদুৱাৰ সাজি উলিয়াইছিল আৰু ইয়াতে কাক কি নামেৰে জনা যায় ব্ৰেকেটত দি দিছোঁ যাতে আপোনালোকৰ মনত ৰখাত সহজ হয় সেইবাবে এনেদৰে দি দিয়া গৈছে নেক্সট কুৱেশ্যন 186 নম্বৰ হু ৰিবিল্ড দ্য ৰংঘৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল বুলি সুধিছে আৰু যিটো বৰ্তমানৰ প্ৰেজেণ্ট ষ্ট্ৰাকচাৰ প্ৰথম ৰংঘৰটো কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল আৰু বৰ্তমান যি শিল বালি ইটাৰে নিৰ্মিত এই ৰংঘৰটো কোনে সাজিছিল বুলি সুধিছে এ দিছে শিৱসিংহ বা চুটানফা বি দিছে প্ৰমত্ত সিংহ বা চুচেনফা চি দিছে ৰুদ্ৰসিংহ বা চুক্ৰাংফা বা লাই ডি দিছে গদাপাণি গদাধৰ সিংহ বা চুপাতফা ইয়াৰ ৰাইট এনচাৰটো হ'ব বি প্ৰমত্ত সিংহ বা চুচেনফাই ৰংঘৰটো পুনৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন 187 নম্বৰ হুইচ আহোম কিং কনষ্ট্ৰাক্ট দ্য শুক্লেশ্বৰ টেম্পল কোনজন আহোম ৰজাই শুক্লেশ্বৰ মন্দিৰটো সাজি উলিয়াইছিল বুলি সুধিছে ইয়াত আৰু ইয়াত অপশ্যনসমূহ দিছে এ শিৱসিংহ বি দিছে প্ৰমত্ত সিংহ চি দিছে ৰুদ্ৰসিংহ ডি দিছে গদাপাণি ইয়াৰ ৰাইট এনচাৰটো হ'ব বি প্ৰমত্ত সিংহই শুক্লেশ্বৰ মন্দিৰটো সাজি উলিয়াইছিল নেক্সট কুৱেশ্যন 188 নম্বৰ হু বিল্ড দ্য প্ৰেজেণ্ট ষ্ট্ৰাকচাৰ অফ ৰংঘৰ কোনে বৰ্তমানৰ ৰংঘৰৰ ষ্ট্ৰাকচাৰটো নিৰ্মাণ কৰিছিল বুলি সুধিছে ইয়াত এ দিছে শিৱসিংহ বি দিছে প্ৰমত্ত সিংহ চি দিছে ৰুদ্ৰসিংহ ডি দিছে গদাপাণি ইয়াৰ ৰাইট এনচাৰটো হ'ব বি প্ৰমত্ত সিংহই ৰংঘৰৰ বৰ্তমানৰ ষ্ট্ৰাকচাৰটো সাজি উলিয়াইছিল নেক্সট কুৱেশ্যন 189 নম্বৰ হু কনষ্ট্ৰাক্ট দ্য কাৰেংঘৰ এট গড়গাঁৱৰ যি কাৰেংঘৰ আছে সেই কাৰেংঘৰটো কোনে সাজি উলিয়াইছিল বুলি সুধিছে ইয়াত এ দিছে শিৱসিংহ বি দিছে প্ৰমত্ত সিংহ চি দিছে ৰুদ্ৰসিংহ ডি দিছে ৰাজেশ্বৰ সিংহ ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ৰাজেশ্বৰ সিংহই গড়গাঁৱৰ কাৰেংঘৰটো সাজি উলিয়াইছিল নেক্সট কুৱেশ্যন 190 নম্বৰ হু কনষ্ট্ৰাক্ট দ্য তলাতল ঘৰ এট ৰংপুৰত যি তলাতল ঘৰ আছে সেইটো কোনে সাজি উলিয়াইছিল বুলি সুধিছে এ দিছে শিৱসিংহ বি দিছে প্ৰমত্ত সিংহ চি দিছে ৰুদ্ৰসিংহ ডি দিছে ৰাজেশ্বৰ সিংহ ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ৰাজেশ্বৰ সিংহই তলাতল ঘৰটো সাজি উলিয়াইছিল আৰু এই তলাতল ঘৰটো ৰংপুৰত আছে তদুপৰি এই ৰংপুৰতেই ৰংঘৰটো অৱস্থিত নেক্সট কুৱেশ্যন 191 নম্বৰ হু কনষ্ট্ৰাক্ট দ্য টেম্পল অফ নৱগ্ৰহ বৈশিষ্ট্য মণিকাৰ্ণেশ্বৰ এণ্ড নাঘেৰিটিং কোনে নৱগ্ৰহ বৈশিষ্ট্য মন্দিৰ মণিকাৰ্ণেশ্বৰ আৰু নাঘেৰিটিং সাজি উলিয়াইছিল বুলি সুধিছে ইয়াত এ দিছে শিৱসিংহ বি দিছে প্ৰমত্ত সিংহ চি দিছে ৰুদ্ৰসিংহ ডি দিছে ৰাজেশ্বৰ সিংহ ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ৰাজেশ্বৰ সিংহ বা চুৰেমফাই নৱগ্ৰহ বৈশিষ্ট্য মণিকাৰ্ণেশ্বৰ আৰু নাঘেৰিটিং শিৱ মন্দিৰটো সাজি উলিয়াইছিল নেক্সট কুৱেশ্যন 192 নম্বৰ ডিউৰিং দি হুইচ আহোম কিং ৰিজন লতাকটা ৰণ টুক প্লেচ কোনজন আহোম ৰজাৰ দিনত লতাকটা ৰণ সংঘটিত হৈছিল এ দিছে শিৱসিংহ বি দিছে প্ৰমত্ত সিংহ চি দিছে ৰুদ্ৰসিংহ ডি দিছে ৰাজেশ্বৰ সিংহ ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ৰাজেশ্বৰ সিংহৰ দিনতেই এই লতাকটা ৰণ সংঘটিত হৈছিল এখন ৰণ নহয় একচুৱেলি যেতিয়া মণিপুৰৰ ৰজা জয়সিঙে অনুৰোধ কৰিছিল যে মানুহসকলে যি মণিপুৰ আক্ৰমণ কৰিছে সেই মণিপুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে বা মণিপুৰৰ সেই আক্ৰমণৰ যুদ্ধত মণিপুৰৰ ৰজাক সহায় কৰিবৰ বাবে ৰাজেশ্বৰ সিংহক অনুৰোধ কৰিছিল আৰু সেই মৰ্মে ৰাজেশ্বৰ সিংহই আহোম সৈন্য পঠাইছিল কিন্তু এই আহোম সৈন্য মণিপুৰলৈ গৈ নাপালে আধা বাটতে তেওঁলোকৰ বাট হেৰুৱাই যায় আৰু তেওঁলোকে তাতে বহুতো অসুবিধাৰ সন্মুখীন হয় যেনে বিছা পোক সাপ ইত্যাদিৰ দংশনত বহুতো আহোম সৈন্য তাতে মৃত্যুবৰণ কৰে সেই খবৰ ৰজাই যেতিয়া পায় ৰজাই তেওঁলোকক উভতাই অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই উভতি আহোঁতে তেওঁলোকে লতা হাবিবন কাটি ৰাস্তা সাজি উভতি আহিছিল বাবে ইয়াকে লতাকটা ৰণ নামেৰে জনা যায় নেক্সট কুৱেশ্যন 193 নম্বৰ
হোৱাট ইজ দ্য হিন্দু নেম অফ ৰাজেশ্বৰ সিংহ? ৰাজেশ্বৰ সিংহৰ হিন্দু নামটো কি বুলি সুধিছে? এ দিছে অপশ্যন ৰামনাথ গোহাঁই, বি দিছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা, চি দিছে লক্ষ্মী সিংহ, ডি দিছে মোহনমালা গোহাঁই। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰামনাথ গোহাঁই। ৰাজেশ্বৰ সিংহৰ হিন্দু নামটো হৈছে ৰামনাথ গোহাঁই। নেক্সট কুৱেশ্যন, কুৰংগ নয়নী ৱাজ ডটাৰ অফ হুইচ কিং? কুৰংগ নয়নী কাৰ জীয়ৰী বুলি সুধিছে? এ দিছে জয়সিং, জয়সিং হৈছে মণিপুৰৰ ৰজা, বি দিছে কোচ কিং নৰনাৰায়ণ, চি দিছে কছাৰী কিং, ডি দিছে চুতীয়া কিং। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ জয়সিং। এই কুৰংগ নয়নী মণিপুৰৰ ৰজা জয়সিঙৰ জীয়ৰী আছিল। যেতিয়া ছেকেণ্ড টাইমৰ বাবে জয়সিঙে ৰাজেশ্বৰ সিংহক অনুৰোধ কৰিছিল যে পুনৰবাৰ মানৰ আক্ৰমণৰ সময়ত মণিপুৰক ৰক্ষা কৰিবৰ বাবে বা মণিপুৰৰ সৈতে সহায়ৰ হাত আগবঢ়াবৰ বাবে, সেই মৰ্মে ৰাজেশ্বৰ সিংহই আহোম সৈন্য পঠাই দিয়ে আৰু মানৰ আক্ৰমণৰ পৰা মণিপুৰক ৰক্ষা কৰে। আৰু তাৰ উপহাৰ স্বৰূপে জয়সিঙে তেওঁৰ জীয়ৰী কুৰংগ নয়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়ে। নেক্সট কুৱেশ্যন 195 নম্বৰ, এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে। ৰিচেণ্টলি হু ৰিচিভ পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা এৱাৰ্ড? পদ্মশ্ৰী প্ৰতিমা পাণ্ডে এৱাৰ্ড বঁটাটি কাক ৰিচেণ্টলি দিয়া হয় বুলি সুধিছে ইয়াত, বা কোনে লাভ কৰিছে বুলি সুধিছে? এ দিছে জুবিন গাৰ্গ, বি দিছে হিমা দাস, চি দিছে ৰহেন্দ্ৰনাথ ব্ৰহ্ম, ডি দিছে ৰীমা দাস। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ৰহেন্দ্ৰনাথ ব্ৰহ্ম। ৰহেন্দ্ৰনাথ ব্ৰহ্মকে ৰিচেণ্টলি পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা এৱাৰ্ডটো দিয়া হয়। আৰু এই ৰহেন্দ্ৰনাথ ব্ৰহ্ম বড়ো ফ'ক মিউজিকৰ লগত জড়িত আছিল। নেক্সট কুৱেশ্যন, এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা লোৱা হৈছে। 196 নম্বৰ, হুইচ ইউনিভাৰ্চিটি অফ আছাম ডেভেলপ ফৰ্মেলিন চেন্সৰ ডিটেক্টৰ? কোনখন ইউনিভাৰ্চিটিয়ে ৰিচেণ্টলি ফৰ্মেলিন চেন্সৰ ডিটেক্টৰ মেচিনটো সাজি উলিয়াইছে বুলি সুধিছে? এ দিছে তেজপুৰ ইউনিভাৰ্চিটি, বি দিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি, চি দিছে আছাম ইউনিভাৰ্চিটি, ডি দিছে গুৱাহাটী ইউনিভাৰ্চিটি। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি গুৱাহাটী ইউনিভাৰ্চিটি। ৰিচেণ্টলি গুৱাহাটী ইউনিভাৰ্চিটিয়ে ফৰ্মেলিন ডিটেক্ট কৰাৰ বাবে এটি মেচিন সাজি উলিয়াইছে, আৰু সেয়ে এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিল। এই ফৰ্মেলিনসমূহ বিশেষকৈ আমাৰ খাদ্য সামগ্ৰী, ফল মূল, মাছ ইত্যাদিত পোৱা যায়, আৰু সেই ফৰ্মেলিন ডিটেক্ট কৰাৰ বাবে এই মেচিনটো সাজি উলিয়াই ৰিচেণ্টলি গুৱাহাটী ইউনিভাৰ্চিটিয়ে। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। আৰু কোনোবা বন্ধু বান্ধৱী বা আত্মীয় অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই, আছাম পুলিচৰ প্ৰতি প্ৰস্তুতি চলাই আছে, পাৰিলে তেওঁলোকৰ সৈতেও চেনেলটো শ্বেয়াৰ কৰি দিব। হয়তো আপোনালোকৰ এই সৰু শ্বেয়াৰৰ পৰাই তেওঁলোকৰ আহিবলগীয়া এক্সামত কিছু সহায় হ'ব পাৰে। আৰু পাৰিলে যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।